আপুনি বাৰু ছালৰ সমস্যাত ভুগি আছে নেকি? যদি ভুগি আছে তেনেহলে আপুনি ভগৱান শ্ৰীকৃষ্ণৰ এই মন্দিৰ ভাগলৈ যাব পাৰে। ভগৱান শ্ৰীকৃষ্ণৰ এই মন্দিৰ ভাগত গৈ আপোনাৰ ছালৰ লগত জড়িত যিকোনো সমস্যা আপুনি দূৰ কৰিব পাৰিব। জানো আহকচোন এই মন্দিৰ ক'ত আছে আৰু এই মন্দিৰৰ মান্যতা কি? মথুৰাৰ শ্ৰীকৃষ্ণ কুব্জা মন্দিৰ নিজৰ অন্যান্য বৈশিষ্ট্যৰ বাবে জনাজাত। ইয়াত ভগৱান শ্ৰীকৃষ্ণ ৰাধাৰাণীৰ লগত নহয়, কুব্জাৰ লগত আছে। মথুৰা ভগৱান শ্ৰীকৃষ্ণৰ জন্মস্থান আৰু ইয়াত অগণন শ্ৰীকৃষ্ণৰ মন্দিৰ আছে। প্ৰতি বছৰে সমগ্ৰ দেশৰ লগতে বহিৰাজ্যৰ পৰা লাখ লাখ ভক্ত ভগৱান শ্ৰীকৃষ্ণৰ জন্মস্থান দৰ্শন কৰিবলৈ আহে। ভাৰতৰ অলৌকিক মন্দিৰত ভক্তসকলে ভগৱানক দৰ্শন কৰি নিজৰ সমস্যাৰ পৰা সকাহ পায়। মথুৰাৰ প্ৰায়বোৰ মন্দিৰতে ভগৱান শ্ৰীকৃষ্ণ ৰাধাৰাণীৰ সৈতে আছে যদিও পৰিক্ৰমা মাৰ্গত অৱস্থিত এটা অলৌকিক মন্দিৰত ভগৱানক কুব্জাৰ সৈতে দেখা পোৱা যায়। এই মন্দিৰৰ বিষয়ে বিশ্বাস কৰা হয় যে ইয়াত প্ৰভুক দৰ্শন কৰিলেই ছালৰ লগত জড়িত আপোনাৰ সকলো ধৰণৰ ৰোগৰ পৰা সকাহ পোৱা যায়। মথুৰাৰ পৰিক্ৰমা মাৰ্গত অৱস্থিত এই শ্ৰীকৃষ্ণ কুব্জা মন্দিৰ 500 বছৰ পুৰণি আৰু ইয়াৰ অন্যান্য বৈশিষ্ট্যৰ বাবে জনাজাত। এই মন্দিৰত ভগৱানক দৰ্শন কৰিলেই ছালৰ লগত জড়িত প্ৰতিবিধ ৰোগ নিৰাময় হয় বুলি বিশ্বাস কৰা হয়। প্ৰতি বছৰে হাজাৰ হাজাৰ লোকে ভগৱান শ্ৰীকৃষ্ণৰ দৰ্শন কৰিবলৈ এই মন্দিৰত উপস্থিত হয়। মথুৰাৰ পৰিক্ৰমা মাৰ্গত অৱস্থিত এই মন্দিৰটো ৰাইজৰ ভক্তিৰ কেন্দ্ৰবিন্দু। বিশ্বাস কৰা হয় যে যিকোনো ধৰণৰ ছালৰ লগত জড়িত আক্ৰান্ত ৰোগীসকলে যদি সঁচা হৃদয়েৰে এই মন্দিৰলৈ আহে আৰু প্ৰভুক যদি দৰ্শন কৰে তেন্তে তেওঁলোকে এই ৰোগৰ পৰা সকাহ পায়। ইয়ালৈ অহা ভক্তসকলে ভগৱান শ্ৰীকৃষ্ণৰ কৃপাত তেওঁলোকৰ ৰোগ নিৰাময় হ'ব বুলি বিশ্বাস কৰি মন্দিৰটো দৰ্শন কৰে। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব।